মোৰ শ্ৰদ্ধাৰ ধামখুন্দাবাসী ৰাইজ, আমাৰ সন্মানীয় প্ৰণতি কলিতা ডেকা ডাঙৰীয়ানী, ৰবিধৰ ডেকা ডাঙৰীয়া, হলধৰ ডেকা ডাঙৰীয়া, মোৰ অতি শ্ৰদ্ধাৰ আকৌ কৈছোঁ ধামখুন্দাবাসী ৰাইজ, আমাৰ শংকৰ উৎসৱৰ 3দিনীয়া কাৰ্যসূচীত আপোনালোকে মোক সদায় নিমন্ত্ৰণ কৰে, আনকি মোক আপোনালোকে সভাপতিৰ পদো দি ৰাখিছে, পাৰ্মানেণ্টে দি ৰাখিছে, কিন্তু মই বিশেষ কাৰণত আহিবই নোৱাৰোঁ। এইবাৰ যেনে তেনে হ'লেও আহিম বুলি মই ভাবি থৈছিলোঁ। অকণমান মোৰ চৰ্দি জ্বৰ, তেনেকুৱা বেলেগ নাই, তথাপিতো মই আহিম বুলি প্ৰতিশ্ৰুতি যে দিছিলোঁ, এইবাৰ বোলো আহিমেই। আহিলোঁ, আপোনালোকৰ আশীৰ্বাদ ল'লোঁ, আপোনালোকৰ কাৰণেই মই এইখিনি পাইছোঁ। সমষ্টিবাসী নহ'লে মই কেতিয়াও এইখিনি অৱস্থা নাপাওঁ, তাৰ কাৰণে মই সদায় চিৰকৃতজ্ঞ আপোনালোকৰ ওচৰত। আপোনালোকৰ পৰা আকৌ আশীৰ্বাদ বিচাৰিম, আকৌ মৰম বিচাৰিম, আৰু সকলোৰে ভাল হওক তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। দীঘলকৈ নকওঁ, আমাৰ ভাগৱত পাঠ চলি আছে, গতিকে আপুনি ভাগৱত পাঠ চলাই ৰাখক, মই 10 মিনিট ইয়াতে বহি পেলাই ওলাই গুচি যাম। ধন্যবাদ, নমস্কাৰ। কৃষ্ণ কৃষ্ণ চৰণ কমলতো আমি ভক্তি সেৱাভাগী অৰ্পণা কৰা হৈছে। আৰু ঋষিৰ প্ৰশ্ন, কৃষ্ণ হেৰা জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ যাৰ আজ্ঞাশিৰে বহে ব্ৰহ্মা হৰি হৰ মৎস্য কুৰ্ময়াদি অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। ৰামে নমো নমো মধু মুৰৰিপু মহাহৰি অন্ত্যজু উত্তমবাতি হৈ যাক স্মৰি সমস্তে জগত উদ্ধাৰক যাৰ নাম হেনয় কৃষ্ণক কৰোঁ সহস্ৰ প্ৰণাম। প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি হৰি স্মৰণে আৰম্ভৰ শোক সিদ্ধি পৰীক্ষিত মুখ কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণৰ হে ৰাম ৰাম প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত মহা
মুনীন্দ্ৰ মহন্তে সংক্ষেপ কৰিয়া উদ্ধাৰিয়া তাৰ সাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ কৃপালু গুৰুৰ দুখানি অভয়চৰণত সমস্ত জীৱৰ মংগলৰ অৰ্থে আমি মূৰ্হমতীয়ে পুনঃছবাৰ ভক্তিৰ সেৱাভাগি অৰ্পণা কৰা হৈছে। যিজনা গুৰুৱে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে শিক্ষিত অশিক্ষিত ধনী দুখীয়া উচ্চ নীচ আবাল বৃদ্ধ বনিতা সমস্ত জগতৰ জীৱক এক দেৱ এক সেও একত বিনে নাইকেও এই পৰম সত্য কৃষ্ণস্তু ভগৱন্তৰ দৰ্শন দি জীৱন ধন্য কৰাৰ উপদেশ দি গৈছে অসমীয়া জাতিৰ পথ প্ৰদৰ্শক যুগ স্ৰষ্টা যুগদ্ৰষ্টা জগতগুৰু পৰম গুৰু কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দুখানি অভয় চৰণত পুনঃছবাৰ ভক্তিৰ সেৱাভাগি অৰ্পণা কৰা হৈছে। মাননীয় কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা বাপজনাকে মুখ্য কৰি আজিৰ এই পবিত্ৰ পুণ্য ধামত উপস্থিত আপোনাসৱ সমস্ত জনা জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ পিতৃতুল্য দেউতাসকল ব্ৰজধামৰ গোপী সদৃশ লক্ষ্মী স্বৰূপা মাতৃসকল ভৱিষ্যত ধৰণী স্বৰূপ ভক্ত প্ৰহ্লাদ আৰু ধ্ৰুৱ সদৃশ কণ কণ মইনা আমাৰ অগ্ৰজ অনুজ যুৱক যুৱতী বন্ধু বান্ধৱী সমস্ত জনা আপোনাসৱ পৰম বৈষ্ণৱ আপোনাসৱৰ দুখানি অভয়চৰণত আমি মূৰ্হমতীয়ে মান্য অনুসাৰে ভক্তি ভৰা সেৱা আৰু শ্ৰদ্ধা নিবেদন কৰা হৈছে। যি মহান দায়িত্ব অৰ্পণ কৰিছে আমি সিমানৰ পাত্ৰ নহয়। মাথোন গুৰুৰ আদৰ্শ আপোনাসৱ মহামহন্তৰ আজ্ঞা আশীৰ্বাদ হিচাপে শিৰোগত কৰি নিৰ্দিষ্ট কৰি দিয়া এখনত উপবিষ্ট হৈ অৰ্পণ কৰা মহান দায়িত্বভাগী পালনৰ বাবে আগবঢ়া হৈছে। কল্পতৰু পুৰাণৰ সূৰ্য মহাভাগৱত তৃতীয় স্কন্ধ কপিল চৰিত পাঠ আৰু আলোচনা আৰু মহান দায়িত্বভাগী পালনত আমাৰ যি অপৰাধ ৰৈ যাব সমস্ত অপৰাধ নিজৰে সন্তান ভাবি আপোনাসৱে আমাক এক কণিকা চৰণ কমলত ঠাই দিব। 4 বেদ 14 শাস্ত্ৰ 18 ভাগী পুৰাণ সমস্ত জনাৰে জ্ঞাত আৰু এই সমস্তত কি আছে কি নাই কম বেছি পৰিমাণে আমাৰ সমস্ত জনাৰে জ্ঞাত। যিহেতু আপোনাসৱ মহামহন্ত আমি মূৰ্হমতী নিৰ্গুণ নিৰাকাৰ কৃষ্ণ তত্ত্বৰ সগুণ সাকাৰ ৰূপ হ'ল শ্ৰীকৃষ্ণ সগুণ সাকাৰ ৰূপ হ'ল শ্ৰীনাৰায়ণ সগুণ সাকাৰ ৰূপ হ'ল শ্ৰী বিষ্ণু শ্ৰীহৰি আদি আদি নামেৰে বিভূষিত সেই পৰম তত্ত্ব। নিৰ্গুণ নিৰাকাৰ শব্দৰ অৰ্থ হ'ল নিৰ্যোগ আকাৰ সমান নিৰাকাৰ অৰ্থাৎ নিশ্চিত আকাৰ য'ৰ পৰা সমস্ত সৃষ্টি উদ্ভৱ হৈছে। নিৰ শব্দৰ অৰ্থ হ'ল পানী পানীৰ যিধৰণে আমি আকাৰৰ কথা কোনো স্পষ্টভাৱে কৈ দিব নোৱাৰোঁ। পানী যি পাত্ৰতে ৰখা হয় সেই পাত্ৰৰ নামাকৰণেৰে পানীৰ আকাৰ দিয়া হয়। যদি এটা বটল নামৰ পাত্ৰত পানী ৰখা হয় তেতিয়াহ'লে সেই পানীৰ নামাকৰণ হয় এক বটল পানী। একেখিনি পানীকেই যেতিয়া এটা গিলাচ নামৰ পাত্ৰত ৰখা যাব তেতিয়া সেই এবটল পানীৰ নাম হ'ব যি পাত্ৰত ৰখা হ'ল সেই পাত্ৰৰ নাম যদি গিলাচ হয় তেতিয়াহ'লে এগিলাচ পানী হ'ব। আকৌ সেই এগিলাচ পানী যদি এটা বাতি নামৰ পাত্ৰত ৰখা হয় তেতিয়াহ'লে পানীৰ নাম হ'ব এক বাতি পানী। এনেধৰণে পানীৰ যিধৰণে আকাৰ আমি নিশ্চিত ৰূপত ক'ব নোৱাৰোঁ ঠিক তেনেকৈ পৰম ব্ৰহ্ম কৃষ্ণ তত্ত্বৰো দৰ্শন তেনেকুৱাই গুৰুজনে আমাক দিছে।
কুকুৰ শৃগাল গৰ্দৰ ভৰুৱাত মাৰাম জানিয়া সবাক উপৰি কৰিবা প্ৰণাম। কুকুৰ শৃগাল গৰ্দৰ ভৰু আত্মাৰাম, যেনেকৈ বটল নামৰ, গিলাচ নামৰ, বাতি নামৰ পাত্ৰত পানী ৰাখিলে পাত্ৰৰ নামেৰে পানীৰ নামাকৰণ হয়, ঠিক তেনেকৈ সমস্ত ভূততে ব্যাপ্তমান হৈ থকা পৰম ব্ৰহ্ম পৰমাত্মা কৃষ্ণ তত্ত্ব ঈশ তত্ত্বৰো নামাকৰণ হয়। যি হৰিৰ নামৰ পাত্ৰত তেওঁ অৱস্থান কৰে, সেই হৰিৰ নামৰ পাত্ৰৰ নামেৰে ভগৱন্তৰ নামাকৰণ হয়। ছেদজ, অণ্ডজ, উদ্ভিদজ আৰু জৰায়ুজ, এই চাৰিটা ভাগ। সহজ অৰ্থ হ'ল উৰণ, বুৰণ, গজন আৰু ভ্ৰমণ। আৰু গুৰুজন বস্তুৱে সেই ভগৱন্ত বস্তুক দৰ্শনৰ বাবে কিছু কিছু নীতি নিয়ম আমাক দৰ্শন কৰাইছে, কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী আদিৰ মাধ্যমেৰে। আৰু আমিও সমস্ত জনাই চাৰিমুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠতম জীৱ মনুষ্য ২৪টা তত্ত্বৰে গঠিত হৰিৰ একাদশ ইন্দ্ৰিয়ৰ দ্বাৰা আমি আবেষ্টনীৰ মাজত থকা মন নামৰ সৰ্বশক্তিমান ইন্দ্ৰিয়ৰ দ্বাৰা পৰিচালিত চকু, কাণ, নাক, মুখ, হাত, ভৰি, গুৰ্জ, লিংগ, ছাল আদি 10টা ইন্দ্ৰিয়ক কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে, কেনেকৈ আমি জীৱন যাপন কৰিব লাগে, তাক শাস্ত্ৰত খুব সুন্দৰভাৱে দৰ্শন কৰাইছে। আৰু সেই দৰ্শনৰ প্ৰথম বিষয়বস্তু হ'ল যে পদ্মকল্পত শ্ৰীনাৰায়ণৰ দ্বাৰা সৃষ্টিকৰ প্ৰজাপতি ব্ৰহ্মাদেৱে যেতিয়া এই পৰম জ্ঞান লাভ কৰিছিল, আৰু এই পৰম জ্ঞান আমি মনুষ্য নামৰ তেওঁৰে সন্তানস্বৰূপ জীৱৰ বাবে উপদেশ স্বৰূপে প্ৰকাশ কৰিছে কৃপালু গুৰুজন বস্তুৱে সুন্দৰভাৱে নামঘোষা শাস্ত্ৰৰ জৰিয়তে উল্লেখ কৰিছে, কীৰ্তন গ্ৰন্থত উল্লেখ কৰিছে। আমি য'তেই চাওঁ ধৰ্মীয় গ্ৰন্থৰ মাজেৰে এই দৰ্শন আমি লাভ কৰিব পাৰোঁ। অ চাৰি বেদ 14 শাস্ত্ৰ 18 পুৰাণ ব্ৰহ্মাদেৱে বিচাৰিয়া পাইলে হৰি নাম। হৰি নামেব 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 মম জীৱন কলৌ নাস্তব্য 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 গতি অন্যথা। অ হৰি নামে হৰি নামে হৰি নামে সাৰ হৰি নামে কৰি আছে জগত উদ্ধাৰ। ইমান স্পষ্টভাৱে ইমান এক বিশাল দৰ্শন গুৰুৱে আমাক দি থৈ গ'ল যে হৰি নামে কৰি আছে জগত উদ্ধাৰ। এই বুলি কিন্তু নকলে যে হৰি নামে কৰি আছে 4 জাতিৰ এটা জাতিৰ নাম কিন্তু নাই লোৱা। হৰি নামে কৰি আছে ব্ৰাহ্মণক উদ্ধাৰ, এই বুলি নাই কোৱা। হৰি নামে কৰি আছে ক্ষত্ৰিয়সকলক উদ্ধাৰ, এই বুলিও নাই কোৱা। হৰি নামে কৰি আছে বৈশ্য আৰু শূদ্ৰসকলকহে উদ্ধাৰ, এই বুলি নাই কোৱা। হৰি নামে কৰি আছে কেৱল বাপসকলক উদ্ধাৰ, পুৰুষসকলক উদ্ধাৰ, স্ত্ৰীসকলক বা আইসকলক উদ্ধাৰ নাই কৰা বুলি নাই কোৱা। হৰণ ভজন ভক্তি সদাচাৰ জাক জানি নৰ নাৰী তৰুক সংসাৰ। এই সংসাৰৰ পৰা সুন্দৰভাৱে তৰি যাব পৰা মাৰ কেৱল কৃষ্ণ নাম আৰু এই নামত শৰণ গ্ৰহণ, এই ব্যৱস্থা কেৱল কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শত সুন্দৰভাৱে স্পষ্ট ৰূপত প্ৰকাশ হৈ আছে। কৈছে যে জগতক উদ্ধাৰ বৰ্গীয় জ মানে জন্ম, গ মানে গতি, দন্তীয় ত মানে তৎক্ষণাৎ। যে সংসাৰত জন্ম মৃত্যুৰ প্ৰাকচক্ৰত সোমাই থকা ইতৰ প্ৰাণীয়ে হওক, ছেদজ অণ্ডজ উদ্ভিদজ অৰ্থাৎ গছ গছনিয়ে হওক, মাছ কাছই হওক, জীৱ জন্তুৱে হওক বা মানুহ নামৰ শৰীৰধাৰী শ্ৰেষ্ঠতম জীৱই হওক, কোনো কথা নাই। জন্ম হ'লে মৃত্যু হ'ব, মৃত্যু হ'লে জন্ম হ'ব। আৰু এই পাক চক্ৰটোৰ মাজত সোমাই থকা প্ৰত্যেক জীৱই
উদ্ধাৰ পাবৰ বাবে কেৱল এটাই পথ, সেয়া হ'ল পৰম পুৰুষ সমস্তজনেৰে ইষ্টদেৱ ভজনীয় তত্ত্ব পিতৃ কৃষ্ণদেৱৰ নামত শৰণ গ্ৰহণ। এয়াই গুৰুজনাই স্পষ্টভাৱে কল্পতৰু পুৰাণ সূৰ্য মহাভাগৱত, যিহেতু সমস্ত বেদান্ত সাৰ, 4 ভাগ বেদ, ঋক, যজু, অথৰ্ব, সাম, এই 4 ভাগৰে তত্ত্ব যিহেতু ভাগৱতত আছে, সেইকাৰণে ভাগৱতৰ জ্ঞান লাভ কৰা মানে 4 বেদৰ জ্ঞান লাভ কৰা। তাৰ পাছত শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, 14 ভাগী শাস্ত্ৰ আছে, সেই শাস্ত্ৰৰ সমস্ত সাৰ যিহেতু ভাগৱতত আছে, সেইকাৰণে ভাগৱতৰ জ্ঞান লোৱা মানে 14 ভাগী শাস্ত্ৰৰ জ্ঞান কণ্ঠাগত হৈ যোৱা। 18 ভাগী পুৰাণৰ ভিতৰত যিহেতু মহন্ত পুৰাণ বা পুৰাণৰ সূৰ্য, সেইকাৰণে সমস্ত পুৰাণৰ তত্ত্ব ভাগৱতত প্ৰকাশিত। গতিকে সমস্ত পুৰাণ জ্ঞান লাভ হ'ব কেৱল ভাগৱতৰ জ্ঞান লাভৰ জৰিয়তে। আৰু ইয়াৰ নাম হ'ল শ্ৰীমদ ভাগৱত। সমস্তজনৰে জ্ঞাত এক নাম ব্ৰহ্ম শ্ৰীমদ ভাগৱত। শ্ৰীমদ ভাগৱত মানে আমাৰ প্ৰায়ভাগ সমাজৰ বাপ আইসকলৰ এটা ধাৰণা যে এখন কিতাপ, এখন শাস্ত্ৰ, এভাগ পুৰাণ বা পঞ্চম বেদ স্বৰূপ, এনেকুৱাই কিবা একোটা সীমিত ধাৰণা আমাৰ প্ৰত্যেকৰে আছে। শ্ৰীমদ ভাগৱত মানে দাঙিব নোৱাৰা এটা শিল নহয়। শ্ৰীমদ ভাগৱত মানে হ'ল বাস্তৱসন্মত পৃথিৱীখনত আমি যেনেধৰণে প্ৰত্যেকৰে জ্ঞান হয় যে আপোনাৰ নাম কি বুলি এজনে অন্যজনক সোধাৰ লগে লগে আমি স্পষ্ট ৰূপত আমাৰ নামটো প্ৰকাশ কৰোঁ, আৰু সেই নামৰ আগত আমি প্ৰত্যেকে এটা শব্দ কওঁ, সেয়া হ'ল শ্ৰী। কিন্তু যেতিয়া ব্যক্তিজন মৃত বুলি ঘোষিত হয়, তেতিয়া কিন্তু সেই শ্ৰী শব্দটো আশ্ৰয় কৰা নাযায়। তাৰ বিপৰীতে চন্দ্ৰবিন্দু, স্বৰ্গীয়, প্ৰয়াত আদি আদি শব্দেৰে আমি সেই ব্যক্তিজনৰ চিনাকি দিওঁ। এতিয়া শাস্ত্ৰত কৈছে যে শ্ৰীমদ ভাগৱত, অৰ্থাৎ ই কেতিয়াও মৃত নহয়। শ্ৰী যেতিয়ালৈকে আমি লিখি থাকিম তেতিয়ালৈকে আমাকো সকলোৱে জীয়াই আছে বুলি স্বীকৃতি দিয়ে। যেতিয়াই শ্ৰী শব্দ এৰি দিম তেতিয়া আমাক মৃত বুলি ঘোষণা কৰে। গতিকে ইয়াৰ নাম হ'ল শ্ৰীমদ ভাগৱত, অৰ্থাৎ ই হ'ল সদা সৰ্বদা চৈতন্য। তালব্য স যোগ ৰ যোগ দীৰ্ঘই সমান শ্ৰী, 3টা বৰ্ণ আছে শ্ৰী। তালব্য স যোগ দীৰ্ঘই, ৰ যোগ দীৰ্ঘই সমান শ্ৰী। তালব্য স মানে হ'ল 24টা তত্ত্বৰে গঠিত শৰীৰটো, য'ত 25 নম্বৰ তত্ত্ব জীৱাত্মা প্ৰৱেশ হোৱা নাই। এই শৰীৰটোৰ কথা কোৱা হৈছে শ্ৰী। তালব্য হ। তাৰ পাছত ৰ মানে হ'ল ৰমণ কৰা বা ক্ৰীড়া কৰা। দীৰ্ঘই মানে হ'ল ইখ তত্ত্ব, পৰম আত্মা, পৰম ব্ৰহ্ম, কৃষ্ণ তত্ত্ব। কৃষ্ণ তত্ত্বই যেতিয়া 24টা তত্ত্বৰে গঠিত শৰীৰটোত 25 নম্বৰ তত্ত্ব, যিহেতু চৈতন্যপূৰ্ণ পৰম আত্মা ৰূপে হৰি, শ্ৰীহৰিয়ে আহি পৰম আত্মা ৰূপত হৃদয়ৰ মাজত যেতিয়া 25 নম্বৰ তত্ত্বটো প্ৰৱেশ কৰিব, প্ৰৱেশ কৰি যেতিয়া এই শৰীৰটোত থকা 11টা ইন্দ্ৰিয়ৰ দ্বাৰা শৰীৰটো পৰিচালিত কৰিব, ৰমণ কৰিব, ক্ৰীড়া কৰিব, তেতিয়াই এই শৰীৰটোক কোৱা হয় শ্ৰী, আৰু ইংৰাজীত কোৱা হয় বডি। আৰু যেই মুহূৰ্ততে এই শৰীৰটোৰ পৰা সেই পৰমাত্মা কৃষ্ণ তত্ত্ব ওলাই যাব, সেই মুহূৰ্ততেই এই শৰীৰটোক মৃত শৰীৰ বা তালব্য হ যোগ উৱা ব হলৈ ৰূপান্তৰিত হৈ যাব। আৰু তেতিয়াই ইংৰাজীত ইয়াৰ নাম হ'ব ডেড বডি। বডি আৰু ডেড বডিৰ মাজত পাৰ্থক্য এইটোৱে। কিন্তু আমাক যদি কোৱা যায় বোলে আত্মা কেনি ওলাই গ'ল, কিন্তু আমি কোনেও দেখুৱাই দিব নোৱাৰোঁ বোলে চকুৰে গ'ল, কাণেৰে গ'ল, মুখেৰে গ'ল, কেনি ওলাই গ'ল আমি কোনেও কিন্তু স্পষ্ট ৰূপত দেখুৱাই দিব নোৱাৰোঁ। মাত্ৰ এটা ধাৰণা থাকে প্ৰত্যেকৰে। যদি মুখখন মেল খাই থাকে মৃত ব্যক্তিজনৰ, তেতিয়াহ'লে যিও মুখেৰে ওলাই গ'ল, বাহিৰ হৈ গ'ল, এনেকুৱা সৰু সুৰা সাধাৰণ চিন্তা আমি সমাজ বিশেষে বা পাই আমি অৱস্থান কৰোঁ। এতিয়া সেই শ্ৰী মানে এই হৰিৰ সহিতে ৰমণ কৰা ইখ তত্ত্বৰ সংযোগ
হ'ল শ্ৰীতত্ত্ব। মদ ভাগৱত, মদ মানে হ'ল অহংকাৰ। গুৰুজনাই কৈছে, হে হৰিধাৰী মনুষ্য নামৰ জীৱতত্ত্ব, বাকী তিনি মুঠিতকৈ যেতিয়া তোমালোক শ্ৰেষ্ঠ, কিয়নো তোমালোকৰ লগত যি কোষ আছে, প্ৰাণময় কোষ, অন্নময় কোষ, জ্ঞানময় কোষ, বিজ্ঞানময় কোষ, এনেধৰণে যি কোষেৰে মনুষ্য নামৰ শৰীৰটো গঠিত, বাকী ইতৰ প্ৰাণীবিলাকতকৈ তোমালোক শ্ৰেষ্ঠ, কিয়নো তোমালোকৰ লগত বিজ্ঞানময় কোষটো বেছিকৈ আছে। বাকী প্ৰাণীবিলাকৰো আহাৰ, নিদ্ৰা, ভয়, মৈথুন এই চাৰিটা আছে। ভোক লাগে, খাব লাগে, টোপনি ধৰে, তাৰ পাছত সংগম কৰে নিজৰ বংশ বিস্তাৰৰ বাবে। এইখিনি প্ৰত্যেক জীৱৰে আছে, কিন্তু মনুষ্য নামৰ জীৱৰ বিজ্ঞানময় কোষটো বেছিকৈ আছে। সেইকাৰণে গুৰুজনাই কৈছে, সেই জীৱশ্ৰেষ্ঠ মনুষ্য, তোমালোক শ্ৰীমদ মানে দেহৰ অহংকাৰতে নাথাকি ভাগৱত হ'বলৈ চেষ্টা কৰা। ভা মানে ভাবুকং গেৱং, অৰ্থাৎ বিবেকৰ দ্বাৰা ভাবা। গ মানে জ্ঞানম উদ্ভৱম, তেতিয়াহ'লে তোমালোকৰ জন্ম হ'ব জ্ঞান, যে ক'ৰ পৰা আহিলোঁ এই স্থানলৈ, পুনৰ এই স্থান এৰি আমি ক'লৈ যাম, আৰু এই সংসাৰখনত থকা দিনকেইটাত আমি কৰিব লগা কৰ্ম, কৰ্তব্য, ধৰ্ম কেনেকুৱা ধৰণৰ হয়, কেনেকুৱা ধৰণৰ শাস্ত্ৰই আমাক দৰ্শন দিছে, তাক জানিবলৈ, বুজিবলৈ চেষ্টা কৰা। গ মানে জ্ঞানম উদ্ভৱম। ও মানে বৈষ্ণৱী জ্ঞান, অৰ্থাৎ ঈশ্বৰমুখী চিন্তাৰ দ্বাৰাহে তোমাৰ জীৱনত বিষয় সম্বন্ধীয় সুখ বিচাৰোঁতে এই সুখৰ তুমি গৰাকী হ'ব পাৰিবা কেৱল ঈশ্বৰমুখী চিন্তাৰ মাধ্যমেৰে। আৰু দন্তীয় ত মানে হ'ল তত্ত্ব দৰ্শনম। সেই তত্ত্বটো কি? 4 শ্লোকত প্ৰজাপতি ব্ৰহ্মাদেৱে শ্ৰীনাৰায়ণৰ পৰা এই ভাগৱত পৰম জ্ঞান তত্ত্ব লাভ কৰিছিল। জ্ঞান বিজ্ঞান তদংগ ৰহস্য। সেই তদংগ মানে হ'ল দন্তীয় ত, অৰ্থাৎ তদ যোগ অংগ সমান তদংগ। আমি যত জীৱ তোমাৰেহে অংশ, তুমিহে পালিয়া ফুৰা শুয়া অন্তৰ্যামী। যে আমি যিমানবিলাক শৰীৰধাৰী জীৱ এই সংসাৰত আছোঁ, সেই ছেদজেই হওক, অণ্ডজেই হওক, উদ্ভিদজেই হওক আৰু জৰায়ুজেই হওক, কোনো কথা নাই। পানীত থকা মানে জলজ উদ্ভিদেই হওক, জলজ জীৱই হওক, অৰ্থাৎ মাছ কাছই হওক, বা ইতৰ প্ৰাণী কুকুৰ ছাগলী, গৰু বাঘ সিংহ মেকুৰী আদিবিলাকেই হওক, বা উদ্ভিদজ মানে গছ গছনিয়েই হওক, বা মানুহ নামৰ জীৱই হওক, কোনো কথা নাই। আমি 4টা ভাগত বিভক্ত জীৱ, যত জীৱ তোমাৰেহে অংশ। আমি সকলো এজন ঈশ্বৰৰ সন্তান। গতিকে গুৰুজনাই কৈছে, তোমালোকে ইজনে সিজনৰ লগত খোৱা কামোৰা নকৰি, দেহৰ অহংকাৰত মত্ত হৈ নাথাকি, মই পিতৃৰ চৰণ চিন্তাৰ যোগেদি প্ৰত্যেকজন তোমালোকে মিলা প্ৰীতিৰে মৰম স্নেহেৰে এই সংসাৰত বসবাস কৰিবলৈ চেষ্টা কৰা। কৃষ্ণ কৃষ্ণ। শাস্ত্ৰৰ উত্তম গীতা ভাগৱত বুলি যে কৈছে, তাৰ অৰ্থটো বাপে জানিব বিচাৰিছে। তাৰ অৰ্থটো গীতা ভাগৱত মানে, গীতা মানে আপুনি মই ভাবি থকা 700 ভাগী শ্লোকৰ সেই গীতাখনৰ কথা নাই কোৱা। শাস্ত্ৰৰ উত্তম গীতা ভাগৱত মানে, শাস্ত্ৰ শব্দৰ অৰ্থ হ'ল শাস, ধাতু, যোগ, ত্ৰম, প্ৰত্যয় সমান শাস্ত্ৰ। শাস্ত্ৰ শব্দৰ অৰ্থ হ'ল শাস, ধাতু, যোগ, ত্ৰম, প্ৰত্যয় সমান শাস্ত্ৰ। কাক বোলে? য'ত জীৱতত্বৰ আসুৰিক স্বভাৱবিলাকক নিয়ন্ত্ৰণ কৰি এক সুন্দৰ বাতাৱৰণ জীৱন যাপন কৰিব পৰা জ্ঞান য'ত থোপ খাই থাকে, সেই সমষ্টিটোৰ নাম শাস্ত্ৰ। আৰু সেই শাস্ত্ৰৰ দৰ্শনটো হ'ল গীতা মানে কথা বা বচন। গীতা শব্দৰ অৰ্থ হ'ল কথা বা বচন, আৰু তাৰে দৰ্শন হ'ল বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন,
আৰ কি অৰ্থ পাই যেই সেই জন। শ্ৰীকৃষ্ণ গীতা মানে শ্ৰীকৃষ্ণৰ মুখৰ বাণী, ধৰণী গীতা মানে পৃথিৱীয়ে কোৱা মুখৰ বাণী, শিৱ গীতা মানে শিৱই কোৱা বাণী, এই কথাটোহে আছে। গতিকে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত মানে শাস্ত্ৰৰ উত্তম কৃষ্ণৰ কথা, এইটোহে প্ৰকাশিত হৈছে। সেইকাৰণেহে কোৱা হৈছে যে 14ভাগী শাস্ত্ৰৰ তত্ত্ব য'ত নিহিত কৃষ্ণ তত্ত্বৰ দ্বাৰা হৈছে, প্ৰজাপতি ব্ৰহ্মাদেৱে লাভ কৰিছে এই জ্ঞান, তাক কোৱা হৈছে শাস্ত্ৰৰ ভিতৰত উত্তম ভাগৱত মানে কৃষ্ণৰ কথা। 33 কোটি দেৱ দেৱতাই যিখিনি ক'ব, সেইখিনিৰ ভিতৰত কৃষ্ণদেৱে যেতিয়ালৈকে নক'ব এইটো হয় বুলি, তেতিয়ালৈকে সেইটো হয় নহ'ব, সেইটো নিগেটিভ মানে নোহোৱাতে থাকিব। যেতিয়া কৃষ্ণ তত্ত্বই ক'ব তেতিয়াহে হ'ব। যিধৰণে আপোনাৰভাৱে অনুষ্ঠানভাগ কৰি থাকোঁতে আজিৰ দিনটোৰ বাবে প্ৰাণজিৎ নামৰ শৰীৰটোক দায়িত্ব দিছিলে, শিৱসাগৰৰ পৰা আমন্ত্ৰণ কৰিছিলে। যদিও 10 বজাত কাৰ্যসূচীত লিখিছিল, আপোনালোকেতো 10 বজাত অনুষ্ঠানভাগ কৰিব লাগিছিল, কিয় নকৰিলে? কাৰণ আপোনালোকে যাক দায়িত্ব দিছিলে তেওঁ আহি পোৱাহি নাই। আপোনালোকেই স্বীকাৰ কৰিছে সেইটো কথা যে যিজনক দায়িত্ব দিছিল সেইজন পোৱাহি নাই। গতিকে 33 কোটি দেৱ দেৱতাই যিয়ে নকওক কিয়, কৃষ্ণ তত্ত্বই যেতিয়ালৈকে নক'ব তেতিয়ালৈকে সি সঁচা নহয়। কাৰণ যেতিয়ালৈকে প্ৰাণজিৎ নামৰ শৰীৰটো দায়িত্ব যিহেতু তেওঁক দিয়া হৈছে, তেওঁ নহালৈকে অনুষ্ঠান আৰম্ভ নাই হোৱা। আপোনালোকে 10 বজাৰ পৰা কৰিব লাগিছিল আমাৰ সিদ্ধান্ত মতে, আমাৰ চিন্তা মতে বোলে তেওঁ আহি পাবহি। গতিকে আমি এনেই বহি থকাতকৈ আমি কৃষ্ণ নামকে আশ্ৰয় কৰি থাকোঁ, কোনোবা এজনে আগবাঢ়া যোৱা, কোনোবা এজনক দায়িত্ব দি পাঠটো চলাই থাকিব পাৰিলোঁহেঁতেন, কিন্তু সেইটো আমি নকৰিলোঁ। কিয় নকৰিলোঁ আপোনাৰভাৱে জানে। গতিকে বাপৰ চৰণত আমি সেৱাভাগ নিবেদন কৰা হৈছে যে শাস্ত্ৰ উত্তম গীতা, গীতা কিয় আগত হ'ল? গীতা শব্দৰ অৰ্থ হ'ল মুখৰ বচন বা কথা বুলি কোৱা হৈছে। আৰু শাস্ত্ৰৰ ভিতৰত যদি লিখিত ৰূপত আমি চাওঁ, তেতিয়া শ্ৰীকৃষ্ণ গীতাৰ মাহাত্ম্যত এটা কথা আছে যে গীতা যদি দান দিব পৰা যায় তেতিয়াহ'লে মনোমত ভাৰ্যা লাভ কৰে। এনেধৰণে কৃষ্ণ গীতাৰ আখৰ ৰূপত আমি যেতিয়া পঢ়িম, তেতিয়া পঢ়াৰ লগে লগে তাত আমি দৰ্শনটো পাম তেনেধৰণে মাহাত্ম্যত, যে গীতা পাঠ কৰে যিটো মাহাত্ম্যকণ নপঢ়ে, যদি গীতা পাঠ কৰি মাহাত্ম্য পঢ়া নাযায় তেতিয়াহ'লে তাৰ দ্বাৰা জীৱৰ বিচৰা ধৰণে মংগলটো নহয়। তাৰমানে কি? আমি কৃষ্ণ কথা শুনিলোঁ, গীতা পাঠ কৰে যিজনে গীতা পাঠ কৰিলে মানে কৃষ্ণ কথা ক'লে, আমি শুনিলোঁ, কোৱা আৰু শুনা প্ৰত্যেকজনে যেতিয়া সেই নিয়মকেইটা শুনাৰ পাছত এটাও পালন নকৰোঁ, শুনি যোৱাৰ পাছত বুজি লোৱাৰ পাছত তাৰ যদি নিয়ম এটাও পালন নকৰোঁ, তেতিয়াহ'লে বিচৰা ধৰণে আপুনি মই মনোমত ভাৰ্যা ক'ত পাম? ভাৰ্যা মানে হ'ল প্ৰকৃতি, প্ৰকৃতি মানে হ'ল 24 তত্ত্বৰে গঠিত এই শৰীৰটো। মনুষ্য শৰীৰ পাই হৰি নভজিলা, অৱশ্যে শৈবাহা ভাই তৃণতৰুহিলা। তাৰমানে তুমি বিচাৰিছিলা আকৌ মনুষ্য জন্ম পাবলৈ, তুমি বিচাৰিছিলা বৈকুণ্ঠলৈ যাবলৈ, কিন্তু তুমি কথাখিনি শুনিলা, পালন নকৰিলা। গতিকে ক'ত মনোমত ভাৰ্যা পাবা? এই দৰ্শনবিলাক ওপৰে ওপৰে চালে ভাওনা ভাগ পাতিছে বা নামঘৰত অনুষ্ঠান এভাগ হৈছে, কৃষ্ণ গীতা ভাগ দোকানৰ পৰা কিনি আনি আমি দি থৈ আহিলোঁ, এইটো আমি বাস্তৱত বুজি পাওঁ এনেকৈ, কিন্তু এই দৰ্শনটো এনেকুৱা নহয়। গতিকে আমি প্ৰত্যেকটো কথা যদি অকণমান চিন্তা কৰোঁ তেতিয়াহ'লে উত্তৰ তাতেই পাম যে ভা মানে ভাবুকং গেৱং, গ মানে জ্ঞানম উদ্ভৱম। আপোনাৰভাৱে ভাবিলে এই ধামখুন্দা অঞ্চলবাসী ৰাইজে আপোনাৰহক মহামহন্তসকলে যে গুৰুজনাৰ জন্মোৎসৱৰ লগত সংগতি ৰাখি আমি বিহু ফাংচন এখন নাপাতোঁ, আমি সাংস্কৃতিক অনুষ্ঠান এভাগ নাপাতোঁ, পাতিম ঈশ্বৰমুখী চিন্তাৰ শাস্ত্ৰৰ মাধ্যমেৰে আমাৰ যুৱক যুৱতীসকলৰ লগতে আইসকলৰ লগতে শিশুসকলৰ লগতে আমি বয়সীয়ালসকল, বৃদ্ধসকল, ককাসকল, আইতাসকলেও আমি একেলগে অন্তত ঈশ্বৰমুখী চিন্তাৰে জীৱনটো সমাজখন সুন্দৰ কৰিব পাৰিম নেকি, এনেকুৱা এটা সুন্দৰ ভাৱনা আপোনাৰভাৱে চিন্তা কৰিলে। আৰু সেইকাৰণে 3দিনীয়া কাৰ্যসূচীৰ দৰে এক মহান অনুষ্ঠান, ইমানবিলাক নামঘৰ আছে আপোনাৰভাৱে এই অঞ্চলত, আজিৰ দৰে অনুষ্ঠানটো নাই হোৱা বাকী নামঘৰত, কিন্তু আপোনালোকৰ ইয়াতহে কিয় হ'ল? কাৰণ ভাবুকং গেৱং, কেৱল আপোনালোকেহে ভাবিলে এই কথাটো, বাকীসকলে নাভাবিলে। আৰু নভবাৰ কাৰণে তেওঁলোকৰ নামঘৰত সাধু সংগ আমি নাপালোঁ,
কিন্তু আজি এই নামগৃহত আমি সাধু সন্ত মহন্ত একত্ৰাৱিত হৈছোঁ। এইখিনি দৰ্শন এনেধৰণেহে আমি লাভ কৰিব পাৰোঁ। গতিকে মংগলাচৰণৰ বিষয়বস্তু এনেধৰণে প্ৰকাশিত হৈছে যে মংগলাচৰণ শব্দৰ অৰ্থ হ'ল মংগল যোগ আচৰণ সমান মংগলাচৰণ। যদি মংগল বিচাৰোঁ, চকু কাণ নাক মুখ হাত ভৰি গুজ্জ লিংগ ছাল আদিৰ দ্বাৰা আচৰণটো যেনেকুৱা হ'ব লাগে বুলি কৈছে, তেনেকুৱা যদি হয় তেতিয়াহ'লে আমি মংগল বিচৰা ধৰণে লাভ কৰিব পাৰিম। যদি তেনেকুৱা নহয় তেতিয়াহ'লে আমি বিচৰা ধৰণে লাভ কৰিব নোৱাৰিম। আৰু প্ৰমাণটো আপোনাৰভাৱে জানে বা আমি সমস্তজনাই ইয়াৰ প্ৰমাণটো কম বেছি পৰিমাণে বুজিও পাওঁ যে যেতিয়া জ্বৰ হয়, শৰীৰটোৰ যেতিয়া বেমাৰ হয়, তেতিয়া আমি জ্বৰ হ'লে হাড়ৰ ডাক্তৰ এজনৰ ওচৰলৈ নাযাওঁ, যাওঁনে বাৰু? জ্বৰ হৈছে শৰীৰটোত, হাড়ৰ ডাক্তৰ এজনৰ ওচৰলৈ নাযাওঁ নহয় দেখুৱাবলৈ, মেডিচিনৰ ডাক্তৰৰ ওচৰলৈ যাম। হাতখনত হাড়ডাল ভাগি গ'ল, তেতিয়া মেডিচিনৰ ডাক্তৰৰ ওচৰলৈ যাম নে যিজনে হাড় জোৰা দিয়ে সেই ডাক্তৰজনৰ ওচৰলৈ যাম? কোনজনৰ ওচৰলৈ যাম? আমি প্ৰত্যেকৰে সাধাৰণ জ্ঞান আমাৰ আছে। তো যিটোৱে বেমাৰ নহওক, সেই বেমাৰটোৰ কাৰণে যেতিয়া ডাক্তৰৰ ওচৰত পৰামৰ্শ ল'লোঁ, ডাক্তৰে যেতিয়া আমাক প্ৰেছক্ৰিপশ্যন এখনত সুন্দৰভাৱে কেইটামান ঔষধ লিখি দিব, 1 2 3 4 এক্সৰে কৰিবলৈ ক'ব, আল্ট্ৰাচাউণ্ড কৰিবলৈ ক'ব, আদি আদি বিভিন্ন ধৰণে তেজৰ পৰীক্ষা কৰিবলৈ ক'ব, বিভিন্ন নিয়ম দিব। সেই নিয়মকেইটা যদি এটাও পালন নকৰোঁ, ফাৰ্মেচীৰ পৰা ঔষধকেইটা যদি কিনি নানো, প্ৰেছক্ৰিপশ্যনখনত লিখি দিয়া ঔষধকেইটা গোটেইকেইটা মুখস্থ কৰি থৈ দিলোঁ, বেমাৰটো ভাল হ'ব নাই? নহয়। তাৰমানে ভাগৱত কীৰ্তন দশম ঘোষা ৰত্নাৱলীত কিমান পদ ঘোষা আছে, গোটেইখিনি কিন্তু মুখস্থ আপোনাৰ মোৰ, অথচ তাৰ নিয়ম কিন্তু ঘৰত এটাও পালন নকৰোঁ, বেমাৰ ভাল হ'বনে? নিশ্চয় নহয়। বাস্তৱ যিটো সঁচা বুলি আমি বুজি পাওঁ, ভাগৱতো আধ্যাত্মিক দৰ্শনত একেটাকে সঁচা বুলিয়ে বুজাই আছে, মাত্ৰ আপুনি মই মানি ল'বলৈ টান পাওঁ। পাৰ্থক্য মাত্ৰ এইটো মানি ল'বলৈ টান পাওঁ। তো মংগলাচৰণৰ মূল বিষয়বস্তু এয়াই যে সমস্তৰে মংগল সাধনকৰ্তা এক ইশতত্ব আছে, নাম হ'ল কৃষ্ণ তত্ত্ব। আৰু তেওঁৱেই সন্তানস্বৰূপ জীৱৰ মংগলৰ বাবে 24 বাৰ এই ধৰাধামত অৱতাৰ ধাৰণ কৰিছে। আৰু সেই 24 বাৰ অৱতাৰ ধাৰণ কৰোঁতে আজি আমাক আপোনাৰভাৱে আশ্ৰয় কৰিবলৈ কৈছে তৃতীয় স্কন্ধৰ কপিল চৰিত, নহয়নে প্ৰভুসকল? তৃতীয় স্কন্ধৰ কপিল চৰিত। এতিয়া সেই কপিলো ভগৱন্তৰ 24 অৱতাৰৰ এক অৱতাৰ। এতিয়া কপিল ৰূপত ভগৱন্তই যেতিয়া অৱতাৰ ধাৰণ কৰিছে ধৰাধামত, তেতিয়া তেওঁ পিতৃ হিচাপে কাক নিৰ্বাচন কৰিছে, মাতৃ হিচাপে কাক নিৰ্বাচন কৰিছে, এইখিনি কথা আমাৰ প্ৰত্যেকৰে কম বেছি পৰিমাণে জ্ঞাত যে পিতৃ হিচাপে নিৰ্বাচন কৰিছে সৃষ্টিকৰ প্ৰজাপতি ব্ৰহ্মাদেৱৰ মানস পুত্ৰ কৰ্দম ঋষিক। কিয়নো কৰ্দম ঋষি আছিল এজন ভগৱন্তৰ একান্ত সেৱক, সেইকাৰণে ভক্তৰ মনোবাঞ্ছা পূৰণৰ বাবে ভগৱন্তই কপিল ৰূপত তেওঁ পিতৃ হিচাপে নিৰ্বাচন কৰিছে। আৰু পূৰ্ব পৰিকল্পিত বহুত সিদ্ধান্ত আছে, বসুদেৱ দৈৱকী এনেধৰণে সুতপা প্ৰজাপতি পৃষ্ণি নামে সতী তেওঁলোক পৰ্যায়ক্ৰমে আহি আছে অৱতাৰ ধাৰণ কৰি কৰি জন্মগ্ৰহণ কৰি কৰি ভগৱন্তৰ পিতৃ মাতৃ হিচাপে। তো সেইখিনি বাৰু শুদ্ধ কথা, শাস্ত্ৰসন্মত। এতিয়া ভগৱন্তৰ এজন পৰম একান্ত সেৱক হিচাপে ভগৱন্তই তেওঁৰ ভক্ত কৰ্দমক পিতৃ হিচাপে নিৰ্বাচন কৰিছে। আৰু যেতিয়াই কৰ্দম ঋষিয়ে পিতৃ প্ৰজাপতি ব্ৰহ্মাৰ আজ্ঞা শিৰোগত কৰি সৰস্বতী নদীৰ তীৰত 10,000 বছৰ তপস্যা কৰিছে ভগৱন্তক পাবৰ বাবে, যে পিতৃ ব্ৰহ্মাদেৱে আজ্ঞা কৰিছে সৃষ্টিৰ শোভাবৰ্ধনৰ বাবে তেওঁৰ ওপৰত দায়িত্ব, সেইকাৰণে তেওঁ পথ প্ৰদৰ্শক হিচাপে পিতৃৰ পৰা সেই উপদেশ পালে যে পৰম পিতা পৰম পুৰুষ প্ৰভু ভগৱন্ত কৃষ্ণদেৱেহে তোমাক পথ দেখুৱাব পাৰিব। গতিকে প্ৰথমে তুমি তেওঁক সন্তুষ্ট কৰা, যদি তেওঁৰ কৃপা লাভ কৰা তেতিয়াহ'লে তুমি সমস্ত
বিচৰা ধৰণে মংগলৰ মাজত অৱস্থান কৰিব পাৰিবা। সেই সূত্ৰে সৰস্বতী নদীৰ তীৰত 10,000 বছৰ তপস্যা কৰিছে। এতিয়া এই যে 10,000 বছৰ তপস্যা কৰিলে সৰস্বতী নদীৰ তীৰত কদমে তাৰ বাস্তৱ সন্মত দৰ্শনটো হ'ল, আপুনি মই যেতিয়া আমাৰ সন্তানটোক ডাক্তৰ কৰিব বিচাৰিম, ইঞ্জিনিয়াৰ কৰিব বিচাৰিম, APS বিষয়া কৰিব বিচাৰিম, আদি ডাঙৰ ডাঙৰ পদবীৰ বিষয়া হিচাপে আপুনি মই পুত্ৰক যেতিয়া চাব বিচাৰিম, ভৱিষ্যতটো যেতিয়া আমি ভাবি লওঁ, তেতিয়া আমিওতো পুত্ৰক উপদেশ দিওঁ। কি উপদেশ দিওঁ? বোলে ভালকৈ পঢ়িবি বোপায়, নহ'লে কিন্তু এই সংসাৰত তিষ্ঠি থাকিবলৈ অকণমান দিগদাৰ হ'ব, গতিকে পঢ়া শুনাত অকণমান মন দে। প্ৰত্যেক পিতৃ মাতৃয়ে বাস্তৱত আমি এইখিনি কথাই কওঁ। আৰু সেই কথাটোকে কোৱা হৈছে যে ছাত্ৰানাং অধ্যয়নং তপ মানে তপস্যা, ছাত্ৰানাং অধ্যয়নং মানে ছাত্ৰ অৱস্থাত শিক্ষাগুৰুৱে পিতৃ মাতৃয়ে ডাঙৰ হৈ কি হবি, কেনেকৈ জীৱন যাপন কৰিব লাগিব, তাৰ বিষয়বস্তু পাঠ্যপুথিৰ মাধ্যমেৰে জ্ঞান লাভ কৰিলেহে সেই বিষয়খিনি বুজিব পৰা সম্ভৱ। সেইকাৰণে কোৱা হৈছে ছাত্ৰানাং অধ্যয়নং তপ। ছাত্ৰ অৱস্থাত অধ্যয়ন কৰাটোৱে হ'ল এজন ছাত্ৰ বা শিশুৰ তপস্যা বুলি কোৱা হৈছে। কদমে যেনেকৈ সৰস্বতী নদীৰ তীৰত, সৰস্বতী জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী, সেইকাৰণে ছাত্ৰানাং অধ্যয়নং তপ, ছাত্ৰই যেতিয়া অধ্যয়ন কৰিব সেইটোৱে হ'ল ছাত্ৰৰ তপস্যা। বোলে সৰস্বতী আমি বোলো আই, যিখিনি পাহৰোঁ দিবা সোঁৱৰাই। এইটো হ'ল তেওঁৰ তপস্যা। অধ্যয়নৰ লগত সৰস্বতী মাতৃৰ লগত তেওঁ যোগসূত্ৰ ৰাখিব লাগিব। যোগসূত্ৰ ৰখাৰ লগে লগে সময়সীমা বান্ধি দিলে 10,000 বছৰ। সেই 10,000 বছৰ মানে শৰীৰটোত থকা 10টা ইন্দ্ৰিয়ক এটাক 1,000 বছৰৰ লগত তুলনা কৰিছে। 10,000 বছৰ মানে 10টা ইন্দ্ৰিয়, চকু, কাণ, নাক, মুখ, হাত, ভৰি, গুহ্য, লিংগ, ছাল আদি 10টা ইন্দ্ৰিয়। এই 10টা ইন্দ্ৰিয়ৰ লগত 10টা ৰিপু যোগ হৈ আছে। কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দেশ্য, অহংকাৰ, মদ, মাচৰ্য। এতিয়া এইবিলাক আমি এটা সৰু কথা ক'ম, বাপজনে যাতে বেয়া নাপায়। প্ৰথম আৰম্ভ কৰিবলৈ লোৱাৰ প্ৰাক মুহূৰ্তত কাৰেণ্টটো গুচি গৈছিল, আৰু কাৰেণ্টটো গুচি যাওঁতে জেনেৰেটৰটো চলাই দিবৰ বাবে এজন বাপে বৰ ডাঙৰকৈ শব্দটো কোৱা শুনা পাইছিলোঁ যে কিয় জেনেৰেটৰটো এতিয়ালৈকে চলোৱা নাই, এনেধৰণে কোৱা হৈছিল। এই যে উচ্চ বাস্যবিলাক নিয়ন্ত্ৰণ কৰাৰ দৰ্শনটো শাস্ত্ৰত আছে। কেনেকৈ আমি নিয়ন্ত্ৰণ কৰিব পাৰিম? এইবিলাক ৰিপু, হঠাৎ আমাৰ খং উঠে বিচৰা বস্তুটো নাপালে, পৰিৱেশ এটা সুন্দৰভাৱে গৈ থাকোঁতে সেই পৰিৱেশটোত কোনোবা এজনে যদি হঠাৎ কিবা এটা কৈ দিয়ে, এই ৰ'বা কেলৈ তুমি ইমানকৈ চিঞৰ বাখৰ কৰিছা, তেওঁ কৈ আছে ইমান ধুনীয়াকৈ কথাখিনি, আমি শুনাত অকণমান ব্যাঘাত জন্মিছে, পৰিৱেশটো শান্ত কৰা। এই যিবিলাক আমি মনক নিয়ন্ত্ৰণ কৰিব লাগে, হাতখনক নিয়ন্ত্ৰণ কৰিব লাগে, চকুকেইটাক নিয়ন্ত্ৰণ কৰিব লাগে, তাৰ মূল দৰ্শন মাধৱ গুৰুজনাই কৈছে, শুনা সভা সদস্যই নেৰিবা শাস্ত্ৰৰ নয়, হৰি গুণ ভাগৱত হাৰ, সাধু সংগ অনুসৰা, শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাখণ্ড আচাৰ। আমাৰ শৰীৰত থকা 10টা ইন্দ্ৰিয়ৰ লগত যি ৰিপু, তাক পাখণ্ড আচাৰ বুলি কৈছে। সেই পাখণ্ড আচাৰবিলাক তৎমুহূৰ্ততে নাইকিয়া হ'ব যদিহে আমি শুদ্ধ চিতে কায় বাক্য মানে কৃষ্ণ নাম সাধু সং আশ্ৰয় কৰোঁ। এতিয়া তেনে ধৰণে আমি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব লাগিব যে 4জন যুৱকে দীপলিপ চেহেৰাৰ এগৰাকী যুৱতীক যদি অকলশৰীয়াকৈ ৰাস্তাই ঘাটে লগ পায়, তেতিয়াহ'লে সেই ছোৱালীজনীক অকণমান নোজোকাই কিন্তু ল'ৰাকেইজনে নেৰে, অকণমান হ'লেও জোকাবই। এইটো যৌৱনৰ তাগিদা। বাস্তৱ দেউতাসকলেও এইটো বয়স পাৰ কৰি আহিছে। এই যে জোকাবলগীয়া হ'ল, সেই ল'ৰাকেইজনে যেতিয়া নামঘৰত আহি ভকতৰ সংগত বহিব আৰু সেই একেগৰাকী ছোৱালীকে আহি যেতিয়া ভকতৰ মাজত দেখা পাব, ৰাস্তাত যিটো ভাৱনা আহিছিল ছোৱালীজনীক দেখি, সেই ভাৱনাটো কিন্তু ভকতৰ মাজত নাথাকে। মানুহো একেকেইজনে, যুৱতীও একেগৰাকীয়ে, কিন্তু পৰিৱেশটোৱে সেইটো ভাবিবলৈ বাধ্য কৰোৱা নাই। এইটো হ'ল মনক নিয়ন্ত্ৰণ কৰা, কাম নামৰ ৰিপুটোক নিয়ন্ত্ৰণ কৰা দৰ্শনটো এনেকৈ গুৰুজনে আমাক দি থৈ গৈছে। গতিকে যিমানে আমি সমাজৰ মাজলৈ নগ'লেও, এদিন যে আমি সমাজৰ মাজলৈ গৈছিলোঁ,
সেই দিনটোৰ কথাখিনি যদি চকুকেইটাই বেয়া ছবি এটা চাবলৈ লওঁতে যদি ভাবোঁ বোলে প্ৰভু এই চকুৱে তোমাৰ ৰূপটো দৰ্শন কৰিছিলোঁ এদিন, গতিকে চকুকেইটাক মই বেয়া ৰূপ কেতিয়াও দৰ্শন কৰাব নোৱাৰোঁ, এই ভাৱনাটো যেতিয়া আমি আনি দিম তেতিয়া চকু আপোনা আপুনি নিয়ন্ত্ৰণ হৈ যাব। মনক নিয়ন্ত্ৰণ কৰিম। হাতখন যিখন হাতে আপুনি মই বাটত দুফালৰ পৰা দুজন ব্যক্তি গৈ থাকোঁতে হঠাৎ চাইকেলে খুন্দা খাই গ'ল, খুন্দা খোৱাৰ লগে লগে ইজনে হঠাৎ কৈ দিলোঁ, ঐ নেদেখ নেকি? একেবাৰে বাস্তৱ সঁচা কথা, বোলে নেদেখ নেকি, খুন্দা মাৰি দিলিহি যে। ইজনেও যদি কয় বোলে মই যেনিবা নাই দেখা, তয়ো নেদেখিলি নেকি? কাজিয়া হ'লনে? নিশ্চিত ৰূপত। কিন্তু সেইখিনি মুহূৰ্তটো যদি আমি ভাবিব পাৰোঁ, মনটোক ভবাই তুলিব পাৰোঁ, বোলে বা নামঘৰত সিদিনা আপুনিয়ে মই একেলগে সন্মুখত বহি ইজনে সিজনক কৃষ্ণ বুলি কৈছিলোঁ নহয়, হাত দুখন এনেকৈ কৰিছিলোঁ, গতিকে আজি এই হাতখন কিয় তোমাৰ বাবে মোৰ দাং খাই গ'ল, মুঠিটো টান হৈ কিয় গ'ল তোমাৰ বাবে, এইটো মোৰ অপৰাধ প্ৰভু তুমি ক্ষমা দিবা। বোলে অপৰাধটো আপোনাৰ নহয়, মোৰহে হৈছে। এই বুলি যদি দুইজনে অপৰাধটো ঈশ্বৰৰ আজিৰ দিনটোৰ চিন্তালৈ আমি মনটোক পঠিয়াই দিব পাৰোঁ, তেতিয়াহ'লে আপুনি এই মুঠিলৈ পৰিণত হোৱা হাতখন এনেধৰণে কৃতাঞ্জলি সেৱালৈ পৰিণত হৈ যাব। এই শাস্ত্ৰই গুৰুজনাই শাস্ত্ৰত এনেধৰণে আমাক ৰিপুবিলাকক ইন্দ্ৰিয়বিলাকক দমন কৰি বিচৰা ধৰণে এটা সুস্থৰ বাতাৱৰণ, সুস্থিৰ বাতাৱৰণ, এখন সুন্দৰ সমাজ য'ত কোনোদিন হাই কাজিয়া নহয়, খামখিয়ালি নহয়, কুৰ্চুট কপটতা নাথাকে, এখন সুন্দৰ সমাজ আমি সুন্দৰভাৱে গঢ়ি তুলিব পাৰিম যদিহে আমি শাস্ত্ৰৰ কোৱাৰ ধৰণে আমি প্ৰত্যেকে নিজক সজাই ল'বলৈ চেষ্টা কৰোঁ। এনেধৰণে কৰ্দম ঋষিয়ে ভগৱন্তক সন্তুষ্ট কৰিলে আৰু ভগৱন্ত পুৰুষে সন্তুষ্ট হৈ ৩ নম্বৰ দিনটোৰ অন্তত কৰ্দম ঋষিৰ সন্মুখত দৰ্শন দিলে। মানে মনুষ্য শৰীৰত ৩টা গুণ আছে। যিহেতু ভগৱন্তই সৃষ্টি কৰোঁতে প্ৰথম তেওঁ নিৰ্গুণ নিৰাকাৰৰ পৰা সগুণ সাকাৰ ৰূপ ধাৰণ কৰিছে শ্ৰীনাৰায়ণ, যাক জলসায়ী নাৰায়ণ বুলিও কয়। নাৰায়ণ শব্দৰ অৰ্থ হ'লে নাৰ মানে পানী, অয়ন মানে শুই থকা, জলত শুই থকাৰ বাবে তেওঁৰ নাম হ'ল নাৰায়ণ। আৰু সগুণ সাকাৰ ৰূপ কাৰণে শ্ৰীনাৰায়ণ, মানে শ্ৰীনাৰায়ণ মানে দেখা পোৱা এটা তত্ত্ব। আৰু যেতিয়া আমি যে প্ৰথমে কোৱা হৈছিল চন্দ্ৰবিন্দু প্ৰয়াত স্বৰ্গীয় বা বিদেহী আত্মা বুলি যে কওঁ, বিদেহী আত্মাৰ বাবে, বিদেহী আত্মাৰ সদগতিৰ বাবে 1 মিনিট মৌন প্ৰাৰ্থনা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি ৰাখোঁ। এতিয়া বিদেহী আত্মা মানে কি? বি মানে নাই, দেহ মানে শৰীৰ। যিটো আত্মাই আমি দৰ্শন পাবৰ বাবে এটা শৰীৰ লাভ কৰা নাই, সেইকাৰণে সেই আত্মাটোৰ নাম হ'ল বিদেহী আত্মা, যাক আমি নেদেখোঁ। সেই নেদেখাৰ কাৰণে তাক কোৱা হৈছে নিৰ্গুণ নিৰাকাৰ বুলি। কিন্তু আকাৰটো আছে, আমি অনুভৱ কৰোঁ কিন্তু দেখুৱাই দিব নোৱাৰোঁ। সেইকাৰণে দেখা পোৱা এটা ৰূপ ভগৱন্তই ধাৰণ কৰিছে, সেইটো হ'ল শ্ৰীনাৰায়ণ। আৰু শ্ৰীনাৰায়ণ ৰূপত তেওঁ অৱস্থান কৰি সৃষ্টিৰ শোভা বৰ্ধন নেদেখি আপোন দেহৰ হন্তে মহামায়া কৰিলন্ত বাজ। তেওঁ নিজৰ দেহৰ পৰাই মহামায়াক বাজ কৰিছে। সেই মহামায়াৰে নাম ভক্তসকলে বিভিন্ন ধৰণে দিছে। মহামায়া, যোগমায়া, ভগৱতী, কালী, ভদ্ৰা, দুৰ্গা আদি নামেৰে। আৰু অলপতে সেই দুৰ্গাৰে পূজা হৈ গৈছে। ভক্তই বিভিন্ন ধৰণে সেই শক্তিৰ নাম কৈছে। আৰু সেই শক্তি ক'ৰ পৰা আহিছে? শ্ৰীনাৰায়ণ শৰীৰ তত্ত্বৰ পৰা সেই শক্তি তত্ত্বটো নিৰ্গত হৈছে। আৰু সেই শক্তি তত্ত্বক নাম দি ভগৱন্তই দায়িত্ব অৰ্পণ কৰিছে, এতিয়াৰ পৰা মই সৃষ্টিত এই ব্যৱস্থাটো পালন নকৰোঁ, এতিয়াৰ পৰা তোমাৰ দায়িত্ব। তাৰমানে 10 বজাৰ পৰা দায়িত্ব দিছিলে আপোনাভাৱে আমাক, কালি অন্য এজনক দিছিল, পৰহি অন্য এজনক দিছিল। এনেধৰণে যিদিনাৰ পৰা, যি সময়ৰ পৰা যাক ভকতে দায়িত্ব দিব, সেই সময়ৰ পৰা সেইজনে যেনেকৈ দায়িত্ব পালন কৰে, ঠিক তেনেকৈ ভগৱন্ত শ্ৰীনাৰায়ণেও মহামায়াক দায়িত্ব অৰ্পণ কৰিলে যে এতিয়াৰ পৰা প্ৰকৃতি স্বৰূপা সেই মহামায়া তুমি সৃষ্টি শোভাবৰ্ধন কৰিব লাগিব। আৰু মহামায়াই স্বামীৰ আজ্ঞা শিৰোগত কৰি স্বামীৰ পৰা লাভ কৰা 3 গুণ সত ৰজ তম, এই 3 গুণক আশ্ৰয় কৰি ভগৱন্তৰ দ্বাৰা লাভ কৰা খেতি, অপ, মৰুদ, ব্যোম, তেজ, মাটি, পানী, বায়ু, অগ্নি, আকাশ, এই পঞ্চভূতত 3 গুণৰ মাধ্যমেৰে মহামায়া 3টা শৰীৰ সৃষ্টি কৰিছে, দেহ সৃষ্টি কৰিছে। নাম হ'ল ব্ৰহ্মা, বিষ্ণু,
শিৱ বা হৰ বা ৰুদ্ৰ। বিষ্ণুৰ নাম হৰি বুলিও আছে ক'ৰবাত। এনে ধৰণে নামৰ বিষয়বস্তুৰ আমি মাজলৈ নাযাওঁ বাৰু, কিন্তু নাম তেনেধৰণে বিভিন্ন স্থানত বিভিন্ন ধৰণে কৈছে। এতিয়া সেই তিনি শৰীৰত ভগৱন্ত পুৰুষে নিজে আহি আকৌ অৱস্থান কৰিছে। তেতিয়াৰ পৰা সৃষ্টিৰ দায়িত্ব ব্ৰহ্মাৰ ৰূপত পালন হৈছে, তেতিয়াৰ পৰা পালনৰ দায়িত্ব বিষ্ণুৰ ৰূপত হৈছে, সেই মুহূৰ্তৰ পৰা সংহাৰৰ দায়িত্ব শিৱৰ ওপৰত আহি গৈছে। কিন্তু মূলত বস্তু এটাই, এইখিনিলৈকে আমি শব্দ পালোঁ কৃষ্ণ তত্ত্ব, নাৰায়ণ তত্ত্ব, মায়া তত্ত্ব, ব্ৰহ্মা তত্ত্ব, বিষ্ণু তত্ত্ব, শিৱ তত্ত্ব। তো সেই গোটেইকেইটা বেলেগ নহয়, এটাই তত্ত্ব, মাত্ৰ হৰিটোহে বেলেগ। এতিয়া তাকে আমি বুজি নলৈ বিভিন্নজন বুলি ভাবি থাকোঁ। আৰু সেই ব্ৰহ্মা তত্ত্বৰ পাছত তেওঁ যিখিনি স্বজন কৰিলে, সেই স্বজনৰ কথা মহাপুৰুষ মাধৱ গুৰুজনাই কৈছে। ব্ৰহ্মা বিষয়বস্তু যে ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সৰ্যা মাজে আশ্ৰয় ঘুমতি যায়। ব্ৰহ্মাকে ধৰি তেওঁৰ সময়ৰ পৰা সৃষ্টি হোৱা সমস্ত জগত জীৱবিলাক ভগৱন্তৰ সত ৰজ তম তিনি গুণ মায়াৰ মাজত আমি আবদ্ধ হৈ আছোঁ। সেইকাৰণে ভগৱন্তই কদমৰ আগত যে দৰ্শন দিলে ৩ নম্বৰ দিনটোৰ পাছত, তাৰমানে সত ৰজ তম তিনি গুণৰ মাজেৰে আবদ্ধ হৈ ঈশ্বৰক যদি চিন্তা কৰোঁ, তেতিয়াহ'লে ঈশ্বৰৰ সম্পূৰ্ণ সত্য তত্ত্ব আমি উপলব্ধি কৰিব নোৱাৰোঁ। এই দৰ্শনটোহে আছে। সেইকাৰণে ৪ নম্বৰ দিনটোত ভগৱন্তই কদমক দেখা দিছে। দেখা দি কৈছে যে তুমি বিচৰা ধৰণে মনোমত ভাৰ্যা তোমাক যদি লাগে, তেতিয়াহ'লে তোমাৰ পিতৃ ব্ৰহ্মাৰ আৰু এজন মানস পুত্ৰ আছে, নাম হ'ল স্বয়ম্ভুৱ মনু। আৰু মনুৰ পুত্ৰ হোৱাৰ বাবে আপোনাক মোক সমস্তজনাকে মানুহ বুলি কোৱা হৈছে। মনুৰ বংশধৰ আমি, সেইকাৰণে আমাৰ প্ৰথম নামটো হ'ল মানুহ। আৰু তেওঁৰে ধৰ্মপত্নীৰ নাম হ'ল শতৰূপা। আৰু তেওঁলোকৰ মাজত আমি কম এগৰাকী কন্যাৰ জন্ম হৈছে, কিন্তু শাস্ত্ৰই কন্যা বুলি নাই কোৱা। শাস্ত্ৰই কৈছে তেওঁলোকৰ এগৰাকী দুহিতা আছে, তেওঁৰ নাম হ'ল দেৱহূতি। আৰু তেওঁৱে তোমাৰ হ'ব উপযুক্ত ভাৰ্যা, উপযুক্ত পত্নী, তুমি গ্ৰহণ কৰিবা। এই বুলি ভগৱন্তই পথ নিৰ্দেশনা দি তেওঁ অন্তৰ্ধান হ'ল। এতিয়া ভাৰ্যা বুলি যে ক'লে, পত্নী বুলি যে ক'লে, দুহিতা বুলি যে ক'লে, ভাগৱতত এই 3টা শব্দৰ বাহিৰে বেলেগ নেপালে নেকি গুৰুজনাই লিখিবলৈ? নিশ্চয় পালেহেঁতেন। ক'ৰবাত স্ত্ৰী বুলিও লিখিছে, কিন্তু স্ত্ৰী বুলি লিখোঁতে পদত কি কৈছে? স্ত্ৰী সংগ জানা নৰকৰ দ্বাৰ। স্ত্ৰী সংগ যদি কৰা নৰকগামী হ'বা, কিন্তু ভাৰ্যাক যদি সংগী কৰি লোৱা, তেতিয়াহ'লে তুমি বিপথগামী হোৱাৰ পৰা অন্ততঃ তুমি বিচৰা ধৰণে মংগল সাধন কৰিব পাৰিবা। যদি তুমি পত্নী ৰূপত গ্ৰহণ কৰা, তেতিয়াহ'লে তোমাৰ সকলো ফালৰ পৰা জয় জয়ময় হ'ব। যাৰ শব্দই অৰ্থ প্ৰকাশ কৰে। দুহিতা মানে যি ঘৰত জন্ম হৈছে, যাৰ ঔৰসত জন্ম হৈছে, সেই পিতৃ মাতৃৰ কুল, আৰু যালৈ তেওঁ বিয়া হৈ গৈছে সেই স্বামীৰ কুল, দুইটা কুলৰে হিত সাধন কৰিব পৰা গুণেৰে যিগৰাকী বিভূষিত, তেওঁ শাস্ত্ৰই প্ৰশংসা কৰিছে, এটা উপাধি দিছে। আমাৰ যে আকৌ ডক্টৰেট ডিগ্ৰী দিছোঁ বুলি কাৰোবাক চৰকাৰে যে এটা প্ৰশংসাৰ পাত্ৰৰে উপচাই পেলাই প্ৰয়াত ভূপেন হাজৰিকাদেৱক এটা উপাধি দিছে, সম্বৰ্ধনা জনাইছে চৰকাৰে, ভাৰত ৰত্ন। ঠিক তেনেকৈ ভাগৱতেও আমাক প্ৰশংসা কৰিছে। সেই প্ৰশংসাটো হ'ল দুহিতা বুলি কৈছে। সেই প্ৰশংসা হ'ল সাধু, সেই প্ৰশংসা হ'ল ভকত, সেই প্ৰশংসা হ'ল সাধু সন্ত মহন্ত ভকত বৈষ্ণৱ আদি আদি ধৰণে। এতিয়া সেইবিলাক প্ৰশংসা আমি বুটলিবলৈ কিয় চেষ্টা নকৰোঁ? কোনোবা এজনে ডক্টৰেট ডিগ্ৰী দিলে বুলিয়ে সেইটোতে আপুনি মই পঞ্চমুখ হৈ পৰোঁ, সেইটো লৈতো আমি এই সংসাৰৰ পৰা যাবগৈ নোৱাৰোঁ। আমি যাব লাগিব শাস্ত্ৰই দিয়া সেই উপাধিবিলাক লৈ। নহ'লে সত্য ত্ৰেতা দাপৰ কলি 4টা যুগত কেৱল 6জনহে ভকত ওলালে নেকি? কেৱলতো 6জনেই ভকত নোলালেহেঁতেন, আৰু বহুত ওলালেহেঁতেন। কিন্তু সেই দৰ্শনটো, শাস্ত্ৰ দৰ্শনটো কেৱল সেই 6জনেহে শুদ্ধ ৰূপত পালন কৰিব পাৰিছিল। 12জন বৈষ্ণৱ ওলালে, কিয় আৰু বৈষ্ণৱৰ সংখ্যা বৃদ্ধি হ'ব নোৱাৰিলে নেকি? পাৰিলেহেঁতেন, কিন্তু সেইটো এটা স্বীকৃতি।
সেইটো এটা উপাধি, সেইটো এটা প্ৰশংসা শাস্ত্ৰই দিছে সেইসকলক, কিয়নো তেওঁলোকে সেই মতেৰে নিজৰ জীৱনটো আগবঢ়াই নিব জানিছিল বা আগবঢ়াই নিবলৈ চেষ্টা কৰিছিল। তাৰপাছত দহিতাৰ দৰ্শনটো তেনেধৰণে কৈছে যে এতিয়া আপুনি মই গৃহস্থী ধৰ্ম পালন কৰিছোঁ, আপোনাৰ মোৰো ছোৱালী জন্ম হৈছে, আপুনি ময়ো সন্তানৰ পিতৃ হৈছোঁ, মাতৃ হৈছোঁ, কিন্তু আমি কেইজন পিতৃ মাতৃয়ে বুকু ডাঠি ক'ব পাৰিম সমাজত যে মোৰ ছোৱালীজনী দহিতা বুলি ক'বা তোমালোকে? পাৰিমনে? নোৱাৰোঁ। তাৰমানে শাস্ত্ৰৰ দৰ্শনটো আমি মানিবলৈ চেষ্টা নকৰোঁ। শুনাত বাধা নাই, আমি শুনিছোঁ। এইবাৰ শুনিছোঁ, এইবাৰ কেই নম্বৰ বাৰ আপোনালোকৰ ইয়াত গুৰু জয়ন্তী উৎসৱৰ অনুষ্ঠান এইবাৰ কেই নম্বৰ হৈছে? 43তম। এতিয়া 43 বাৰ আমি গুৰু জয়ন্তী উৎসৱ পালন কৰি ভাগৱত শাস্ত্ৰ বা নীতি নিয়ম পালন কৰিবলৈ অসমৰ বিভিন্ন ঠাইৰ পৰা বিভিন্নজন ব্যক্তিক মাতিছোঁ আমি দুই এটা আলোচনা কৰিবৰ বাবে। কিন্তু প্ৰশ্ন হ'ল, আমাৰ সমাজখনত থকা কিমানকেইটা বেয়া গুণ ভাগৱতে কোৱাৰ পাছত আমি শুদ্ধ কৰি ল'লোঁ এতিয়া? এইটোৱে আটাইতকৈ ডাঙৰ কথা। আমি কিমান বছৰ পাতি আছোঁ এইটো ডাঙৰ কথা নহয়। 5 মিনিটেই শুনো, 10 মিনিট শুনো, এঘণ্টা শুনো, এইটো আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ সময়সীমা আমি বান্ধি ল'ম। আৰু সেইখিনি সময়ত আমি যিটো জ্ঞান পালোঁ, যিটো বুজি পালোঁ, সেই বুজি লোৱাটো যদি আমাৰ সমাজত ভুল হৈ আছে, তেতিয়াহ'লে সেইটো আমি পালন কৰিছোঁ নে নাই কৰা? তাৰে প্ৰথম নিয়মটো আমি ভুল বুলি নাই কোৱা, মাত্ৰ দৰ্শনটোহে আমি আগবঢ়াই দিয়া হৈছে। মাননীয় পীযুষ হাজৰিকাদেৱ যেতিয়া আহিছিল, তেতিয়া আপোনাসৱে ভগৱন্তৰ এটা নাম আশ্ৰয় কৰিছিল নে? কি বুলি কৰিছিল? কৃষ্ণ কৃষ্ণ হৰে 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 কৃষ্ণ কৃষ্ণ, এনেকৈ এভাগ নাম গৈ পদ্মমুখহন্তে উচ্চাৰণ কৰি বাদ্য সংগত কৰি তেৰাগ এই স্থানলৈ আগবঢ়াই অনা হৈছিল। এতিয়া সেই ভাগ কোনে দিছিলে বাৰু? কৃষ্ণ কৃষ্ণ হৰে 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 ৰাম ৰাম, কৃষ্ণ 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 হৰে হৰে ৰাম ৰাম। ইয়াত 16 ভাগ নাম আছে, ভগৱন্তৰ 16 ভাগ নাম আছে। কৃষ্ণ 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 4, হৰে 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 4, মানে 8টা হ'ল। তাৰপাছত হৰে হৰে ৰাম ৰাম 4টা, কৃষ্ণ কৃষ্ণ ৰাম ৰাম হৰে হৰে, সৰ্বমুঠ 16টা আছে। এই 16 ভাগ নাম কোনে দিছিলে? অসম মুলুকত শ্ৰী চৈতন্যদেৱে 16 নাম প্ৰচাৰ কৰি থৈ গৈছে। কিন্তু আমি যাৰ অনুগামী হোৱা আমাৰ গুৰুজনাৰ নাম কি? শ্ৰীমন্ত শংকৰদেৱ। শংকৰদেৱে 16 নাম নাই দিয়া, শংকৰদেৱে 4 নাম দিছে, গুৰুদেৱ নাম ভকত। এতিয়া আমি কাৰ শিষ্য তেতিয়াহ'লে? আমি কৃষ্ণ বুলি কোৱাটো আকৌ ভুল বুলি নাই কোৱা, আমি টানি অনা হৈছে বুজিবৰ কাৰণেহে কথাটো আলোচনাৰ মাধ্যমলৈ অনা হৈছে। যে হৰে হৰে কৃষ্ণ কৃষ্ণ বুলি কৈ অনাৰ কাৰণে ভুল হৈছে এইটো আকৌ নহয়, তেনেকৈ নুবুজিব আপোনালোকে। কৃষ্ণ নাম আশ্ৰয় কৰিছোঁ, কিন্তু পদ্ধতিটো আমি কোনজন গুৰুৰ পৰা পাইছোঁ? বুদ্ধদেৱে জীৱৰ মংগলৰ বাবে একেবাৰে শেষ পৰ্যায়ৰ মুক্তিৰ নামটো দিছে নিৰ্বাণ মুক্তি। ধৰ্মগুৰু বুদ্ধদেৱে নিৰ্বাণ মুক্তি বুলি কৈছে। আমাৰ কৃপালু গুৰুজন বস্তুৱে কৈছে মোক্ষ প্ৰাপ্তি। শব্দটোৰ অৰ্থ একেটাই। নিৰ্বাণ মানেও জীৱ আত্মা পৰমাত্মাত একাত্ম হোৱা, আৰু মোক্ষ মানেও জীৱ আত্মা পৰমাত্মাত একেলগ হোৱা, অৰ্থ একেটাই, মাত্ৰ শব্দ দুটা অলপ বেলেগ, মোক্ষ আৰু নিৰ্বাণ। গতিকে আমি সেইটো ভুল বুলি কোৱা নাই, কিন্তু আমি যিজনা গুৰুৰ শিষ্যত্ব গ্ৰহণ কৰিছোঁ, সেইজনা গুৰুৰ দৰ্শনটো কি এইটো অন্তত আমি বুজিবলৈ জানিবলৈ চেষ্টাটোতো কৰিব লাগিব। গতিকে আমি যদি গোটেইখিনি খেলি মেলি কৰোঁ তেতিয়াহ'লে নহ'ব। আৰু কোনে কোন গুৰুক প্ৰাধান্যতা দিব এইটো ব্যক্তি বিশেষে প্ৰত্যেকৰ নিজৰ নিজৰ স্বাধীনতা, এইটোত আমি কোনো হস্তক্ষেপ কৰিব নোৱাৰোঁ। মাত্ৰ আমি আলোচনাৰ বিষয়বস্তুটো অকণমান বুজিবৰ বাবেহে টানি অনা হৈছে। গতিকে আপোনাৰ মহামহন্তে আমাক আকৌ ইয়াৰ বাবে অপৰাধী নহজাব, মাত্ৰ বুজি ল'বলৈ চেষ্টাটো কৰিব। কৃষ্ণ। এনেধৰণে যেতিয়া দেৱহূতিৰ লগত কৰ্দমৰ বিবাহ হৈছে, তেতিয়া কোৱা হৈছে ভাৰ্যা বুলি। ভাৰ্যা মানে দুয়োখন গৃহৰ সমস্তখিনি অপায় অমংগলৰ ভাৰ যিগৰাকী ধৰ্মপত্নীয়ে বহন কৰি লৈ যাব পাৰিব, তেওঁক কোৱা হৈছে ভাৰ্যা। আৰু পত্নী মানে হ'ল স্বামীজন যদি পতনৰ দিশেৰে যোৱা দেখিও তেওঁক যদি শুদ্ধ মাৰ্গটো দেখুৱাই দিবৰ বাবে অকণমানো চেষ্টা নকৰি চকু মুদি বহি থাকে, আনি দিছ সিজাই ৰান্ধি বাঢ়ি খুৱাই দিম আৰু খালে খাবি নেখালে নাই, এই বুলি যদি পত্নীগৰাকীয়ে তেওঁৰ নিয়মটো কেৱল পালন কৰিব লাগে কাৰণেহে পালন কৰি আছে, তেতিয়াহ'লে তেওঁ পত্নী হ'ব নোৱাৰে। খালত পৰা দেখিও স্বামীজনক যদি
ভুলটো শুধৰাই নিদিয়ে, পতনৰ দিশৰ পৰা যদি উদ্ধাৰ কৰাৰ চিন্তাটো মনলৈ নাহে, তেতিয়াহ'লে তেওঁক পত্নী বুলি শাস্ত্ৰই স্বীকৃতি দিয়া নাই। গতিকে পত্নী কেনেকৈ হ'ব পাৰিম, ভাৰ্যা কেনেকৈ হ'ব পাৰিম, কেনেকৈ আমি দুহিতাৰ জন্ম দিব পাৰিম, এইখিনি কথা আমি শাস্ত্ৰসন্মতে যদি জানিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে নিশ্চিত ৰূপত আমাৰ সমাজখন বিচৰা ধৰণে আমি সৰ্বাংগ সুন্দৰ কৰিব পাৰিম। আৰু এটা কথা যে যুৱক যুৱতীসকলৰ আমাৰ এটা ধাৰণা আছে, কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী, ভাগৱত গীতা আদিবিলাক নামঘৰত গৈ ঘণ্টাজুৰি পঢ়ি থকা, শুনি থকাৰ বয়স আমাৰ ডেকাবিলাকৰ নহয়, এইটো সেই বুঢ়াবিলাকৰহে কাম। এনেকুৱা এটা ধাৰণা আমাৰ যুৱকসকলৰ মাজত প্ৰায় থাকে। কিন্তু আমি তেওঁলোকৰ প্ৰতি এইটোও কওঁ যে ধান কেতিয়াও আবেলি ৰ'দত দিলে নুশুকায়, ধান সদায় পুৱাৰ ভাগতে ৰ'দত দিব লাগিব, তেতিয়াহে পাছবেলালৈ মিললৈ নি চাউল উলিয়াই আপুনি মই খাব পাৰিম। দ্বিতীয়তে সজাল ধৰা ৰোৱাতহে সাৰ প্ৰয়োগ কৰিব লাগিব। পকা ধাননিত সাৰ প্ৰয়োগ কৰিলে ধানৰ উৎপাদনটো বিচৰা ধৰণে নাপাওঁ, পামনে? তাৰমানে যিসকল বৃদ্ধ পিতৃ মাতৃয়ে সন্তান জন্ম দিব পৰা ক্ষমতাটো লুপ্ত হ'ল, তেওঁলোকে এতিয়া আৰু সন্তান কেনেকৈ জন্ম দিম, সমাজখন কেনেকৈ ভাল কৰিম, এইটো পৰ্যায়লৈ উভতি যাওঁ বুলি ক'লেও উভতি যাব নোৱাৰে। সেইকাৰণে সেউজীয়া সজাল ধৰিবৰ বাবে ৰোৱা, উৎপাদন বৃদ্ধি হ'বৰ বাবে আপুনি মই যুৱক অৱস্থাতেই যদি শাস্ত্ৰৰ এই নিয়মবিলাক পালন কৰিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে নিশ্চিত ৰূপত যেতিয়া আমি বৃদ্ধ হ'ম, তেতিয়া অন্ততঃ বৃদ্ধাশ্ৰমলৈ আপুনি মই যাব লগা নহয়। এই দৰ্শনখিনি শাস্ত্ৰই দিছে। গতিকে ভাগৱত মানে আমি সেইকাৰণে প্ৰথমেই কোৱা হৈছে যে ভাগৱত মানে এখন কিতাপ নহয়, ভাগৱত মানে কেইশাৰীমান আখৰ নহয়, ভাগৱত মানে আপুনি, ভাগৱত মানে আইসকল, ভাগৱত মানে যুৱকজন, ভাগৱত মানে যুৱতীসকল, প্ৰত্যেকজনে একোজন ভাগৱত। কাৰণ আমাৰ লগত বিবেক আছে, বিবেকেৰে যেতিয়া চিন্তা কৰিম, ভাবুকং গেৱং, ভাবিলেহে আমি কিবা এটা কৰ্মৰ শুদ্ধতাটো লাভ কৰিব পাৰিম। প্ৰত্যেকজনে একোজন ভাগৱত, কিন্তু তাকে আমি আশ্ৰয় নকৰাৰ কাৰণে আমি ভাগৱতৰ বিপৰীতটো হৈ থাকোঁ প্ৰত্যেক দিনাই। তেনেধৰণে যেতিয়া কৰ্দমে চুক্তি কৰিছিল যে মই গৃহস্থী ধৰ্ম সেইদিনালৈকেহে পালন কৰিম, যিদিনাই তোমাৰ গৰ্ভত আমাৰ ঔৰসত এটি পুত্ৰ সন্তান জন্ম নহয়, সেইদিনালৈকে মই তোমাৰ লগত সহবাস কৰিম, গৃহস্থী ধৰ্ম পালন কৰিম। যিদিনাই তোমাৰ গৰ্ভত মোৰ ঔৰসত এটি পুত্ৰ সন্তান জন্ম হ'ব, সেইদিনাই কিন্তু মই বানৰপন্থী গ্ৰহণ কৰিম। এইটো চুক্তি আছে প্ৰথম অৱস্থাত কৰ্দম আৰু দেৱহূতিৰ মাজত। আৰু সেই সূত্ৰে ভাগৱতে আমাক জনাইছে যে তেওঁলোকৰ মাজত এগৰাকীকৈ প্ৰথম 9গৰাকী কন্যাৰ জন্ম হৈছে। কিয়নো দেৱহূতিয়ে জানিছিল কৰ্দম এজন সৎ পুৰুষ, এজন সৎ সংগ, যদি মই সন্তান এটি জন্ম দি দিওঁ, ল'ৰা সন্তান এটি, তেতিয়াহ'লে তেওঁ মোক এৰি গুচি যাব। সেইকাৰণে জানি বুজি ইচ্ছা কৰিয়ে দেৱহূতিয়ে এগৰাকীকৈ 9গৰাকী কন্যাৰ জন্ম দিছে। আৰু সিমান এটা দীঘলীয়া সময় তেওঁ এই সংসাৰত বৰ্তি থাকিবৰ বাবে যি পৰম জ্ঞানৰ আৱশ্যক আছিল, সমস্তখিনি জ্ঞান সৎ সংগৰূপী স্বামী কৰ্দমৰ পৰা তেওঁ খুচৰি সমস্তখিনি আয়ত্ব কৰিছিল। আৰু যেতিয়া সেইখিনি জ্ঞান লাভ হোৱাৰ পাছত তেওঁ বিধি অনুসৰি 10 নম্বৰতে এটি পুত্ৰ সন্তানৰ জন্ম দিছে, নাম হ'ল কপিল, ভগৱন্তৰ 24 অৱতাৰৰ এক অৱতাৰ কপিল। তাৰ পাছতে চুক্তি অনুসৰি কৰ্দম বানপন্থ গ্ৰহণ কৰিছে। আৰু তাৰ পাছতে ধৰ্মপত্নী দেৱহূতিয়ে তেওঁৰ পুত্ৰ কপিলৰ আগত কৈছে যে সেই মোৰ পুত্ৰ কপিল, তোমাৰ পিতৃয়ে চুক্তি অনুসৰি বানপন্থ গ্ৰহণ কৰিলে আৰু মোক কৈ থৈ গৈছে যে ইমান দিনে যে তেওঁ মোৰ সৎসংগ আছিল, তেওঁ যে মোক জ্ঞান দিছিল, যদি ইয়াৰ পাছতো মোৰ কিবা জানিব লগা আছে, তেতিয়াহ'লে সেই সংশয় দূৰ কৰিবৰ বাবে তোমাক মোৰ ভাৱনাটো প্ৰশ্নৰূপত আগবঢ়াই দিবলৈ কৈছে। গতিকে মই তোমাক এতিয়া সুধিম, মোৰ মনত থকা সংশয়, তুমি মোক কিন্তু উত্তৰটো দিব লাগিব। এনেকৈ পুত্ৰ কপিলৰ আগত মাতৃ দেৱহূতিয়ে প্ৰশ্ন কৰিবলৈ আগবাঢ়িছে ভক্তি যোগ। আৰু এই যে 9গৰাকী কন্যাৰ জন্ম হ'ল, নামবিলাক আছে ভাগৱতত। আধ্যাত্মিক দৰ্শনটো হ'ল অধিযোগ, আত্মাযোগ, স্নিগ্ধ প্ৰত্যয় সমান আধ্যাত্মিক। তাৰ দৰ্শনটো হ'ল
যদ্যপি ভকতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন আতি মহাশ্ৰেষ্ঠতৰ। যদিও ঈশ্বৰ পুৰুষৰ পূৰ্ণ কৃপাৰ পাত্ৰ হ'বৰ বাবে এটি হৰিধাৰী সন্তানস্বৰূপ জীৱই নটি চিন্তাধাৰাৰ মাজেৰে ঈশ্বৰৰ কৃপা লাভ কৰিব পাৰে, তাৰ ভিতৰত দুটা শ্ৰেষ্ঠ শ্ৰৱণ আৰু কীৰ্তন। শ্ৰৱণ মানে শুনা, কীৰ্তন মানে পঢ়া বা কৈ থকা কৃষ্ণ কথা। এতিয়া নৱধা ভক্তিৰ নাম শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন বন্দন পদসেৱন দাস্য সখিত্ব আত্মনিবেদন, এই নৱধা ভক্তি। আৰু এই নৱধা ভক্তিকে শাস্ত্ৰই কৈছে কৰ্দমৰ ঔৰসত দেৱহূতিৰ গৰ্ভত জন্ম হোৱা 9গৰাকী কন্যা। এই 9গৰাকী কন্যা আৰু এই 9গৰাকী কন্যাৰ জন্মৰ অন্ততহে যেনেকৈ কপিলৰূপী কৃষ্ণতত্বৰ জন্ম হৈছে, মাতৃয়ে দেখা পাইছে, ঠিক তেনেকৈ আমিও হৰিধাৰী মনুষ্য নামৰ জীৱই এই 9বিধ ভক্তিৰে যেতিয়া নিজক সুন্দৰভাৱে শাস্ত্ৰসন্মতে সজাই ল'ব পাৰিম, তেতিয়া কৃষ্ণতত্ত্ব ক'ত আছে, তেওঁৰ কৃপা কেনেকৈ লাভ কৰিব পাৰিম, কেনেকৈ সদায় অত্যান্তিক সুখৰ মাজত থাকিব পাৰিম, এইবিলাক একদম ফটফটীয়া হৈ যাব। সম্পূৰ্ণ ৰূপত ফটফটীয়াকৈ আমি দেখা পাই যাম।